কোচৰ শিমলুগুৰিৰ দাস বস্তিত ভয়ংকৰ মাৰপিটৰ ঘটনা ভুক্তভোগীয়ে তৰিলে থানাত গোচৰ নগাঁও জিলা কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰি মৰিখুটিত দাস বস্তিত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি যোৱা ৩ মাৰ্চ তাৰিখে পৰিকল্পিতভাৱে নিশা প্ৰায় ১১মান বজাত একে পৰিয়ালৰ পিতন দাস, ছায়াৰাণী দাস আৰু নিখিল দাসক দুৰ্বৃত্তৰ দলে দলবদ্ধভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ হৈ পিতৃ অনুকূল দাসে আছামী প্ৰদীপ দাস, প্ৰণয় দাস, ৰমেন্দ্ৰ দাস আৰু নাৰায়ণ দাসৰ বিৰুদ্ধে কচুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ইপিনে এই পৰিকল্পিত দলবদ্ধ আক্ৰমণৰ বলি হোৱা পৰিয়ালটোৱে কচুৱা আৰক্ষীক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনক অনুৰোধ জনাইছে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ঘটনাটো হ'ল আজি 1 বছৰ আগত পৰা মানে অকণমান আক্ৰোশমূলক আছে। কিবা এটা লৈ পেলাই মানে সীমানা টিমানা লৈ পেলাই এটা আক্ৰোশ 1 দিন 2 দিন হৈ আছে। যিটো ৰাইজে কৈছে বোলে যে তোমালোকক মই মিলাই দি দিম কৈ পেলাই ধৰ আঞ্চলিক ৰাইজ এটা যোৱাকালি হৈছে বোলে যে আপোনাৰ যিমান জগৰা জাতি হৈছে এইকেইটা মই যোৱাকালি ৰাতি 7টাৰ সময়ত মই ৰাইজ বহি পেলাই গোট খাই পেলাই আপোনাৰ কেচকালটো মই চেছ কৰি দিম। আমাক সুধিছে আপুনি ৰাইজ আননে? মই কৈছোঁ হয় আমি চব মানুহ ৰাইজ আনো আমি। পিছত কয় তেনেহ'লে আপুনি ৰাতি যোৱাকালি ৰাতি 7টাৰ সময়ত থাকিবা। হয় হ'ব। তেতিয়া ৰাইজৰ মানুহে আমাক আতি নিলে 3জন মানুহে নি পেলাই মিটিংটো হ'ল। হৈ পেলাই যেনে মানে যাৰ ভুল শুদ্ধ হৈছে হৈ পেলাই একদম শেষ মিটিং আদায় হৈ গ'ল। তখন আমাৰ ল'ৰাক প্ৰীতম দাসক কৈছে বোলে যে আপোনাৰ এইটো ভুল হৈছে, আপুনি ডাঙৰ মানুহৰ লগত মানে তৰ্ক বিতৰ্ক শুনিছ, আপুনি তাৰ মানে চাই লওক মানে ভুল হৈছে বুলি। সি গৈছে চাবলৈ বোলে যে মোৰ যিমান হৈছে ভুল হৈছে মই আপোনাৰ তাত ক্ষমা খাইছোঁ। সি কয় না ক্ষমা চালে নহ'ব, খানত ধৰি উঠিব বহিব লাগে। কিন্তু খানত ধৰি উঠিব বহিব লাগে যে ই প্ৰীতম দাসটো সৰু হ'লেও ই মানে ৰাবিদাই ডাঙৰ হয়। কিন্তু ৰাইজে কৈছে নাই ই খানত ধৰিব নালাগে, ভুল হৈছে, এইটো ডাঙৰ হ'ল। এই সময়ত ডেগাৰ ইমানকেইটা ডেগাৰ লৈ পেলাই 4টা মানুহ, কোনোবা বাইকৰ চাবি এই চাবি আছে, 2টাৰ হাতত ইমান দীঘল ডেগাৰ আছে, লৈ পেলাই প্ৰীতম দাসক আমি আছিলোঁ প্ৰীতম দাসৰ ওচৰতে, আমাক এনেকুৱা ফেলাই দিয়াৰ পিছত আৰু এজন মানুহে এনেকুৱা ধৰি পেলাই মোক 2 হাতমান পিছত নিলে। আৰু আমাৰ ল'ৰাক এই 4টা মিলি একদম খুবাই আছে। ৰাইজ ইয়াততো ৰাইজ আছেতো, কোনোবা মানুহে কৈ আছে এই ৰ কাৰণত আজি প্ৰীতম দাস জীয়াই আছে, নহ'লে যোৱাকালি ৰাতিও একদম যি হয় যোৱাকালি ৰাতি হ'লেহেঁতেন মই এনেকুৱা দুখীয়া মানুহ, মই লোকৰ হাজিৰা কৰি খাই আছোঁ। কিন্তু সিহঁতে মানে পইচালা মানুহ কাৰণত আমাক মানুহ বুলি জ্ঞানটো নকৰে। এইটো মই কৈছোঁ এইটো মানুহ 1 নম্বৰ হ'ল প্ৰদীপ দাস, 2 নম্বৰ হ'ল প্ৰণয় দাস, 3 নম্বৰ হ'ল ৰমেন্দ্ৰ দাস, 3 নম্বৰ ৰমেন্দ্ৰ দাস, 4 নম্বৰ নাৰায়ণ দাস। এই তারা 4টা মানুহে দল দি পেলাই এই এনেকুৱা লাগিলে। কি বিচাৰিছে এতিয়া আপোনালোকে কি বিচাৰে? কোনটো আমি থানাৰ মানে কেছটো দিলোঁ যাতে থানায় সূক্ষ্ম বিচাৰটো কৰে। আৰু মোৰ যখন প্ৰীতম দাসত ফিটাফিটি লাগিছে, মোৰ মাইকে
হৈ আছে সি কৈ আছে মোৰ ল'ৰাক পিটি আছে কৈ পেলাই গৈছে মোৰ মাইকীৰ খাপৰ চাপৰ একদম চিঙি পিঙি পেলাই দিলে ৰাস্তা চুলত ধৰি পেলাই সানি চানি চুচুৰাই দি দিলে এই পিছত ৰাইজৰ মানুহে কৈছে ঘটনাটো আমাৰ জানা মতে 2 দিন আগত এটা ঠেলা ডেক্কা মাৰপিট হয় মই উপস্থিত আছিলোঁ তাৰ এই প্ৰীতম দাস সি স্কুলৰ ছাত্ৰ হয় 10 ক্লাছৰ পৰীক্ষা চলি আছে তেতিয়া সি ভাই ককাই মিলি সিহঁতক মাৰিবলৈ আহিছে মই বচাই দিছোঁ যেনে তেনে বচাই দিছোঁ মোৰ ওচৰৰ মানুহ চুবুৰীৰ মানুহ মই বচাই দিছোঁ তাৰ মাক পিটিছে তাৰ দেউতাক পিটিছে তাক পিটিছে পিটি কিনে একদিন পিছতে মিটিং বহিছে এইটো ঝামেলা লৈ মিটিং বহিছে ৰাইজমেল বহিছে ৰাইজৰ আমাৰ অঞ্চলৰ ৰাইজ লৈ আমাৰ গাঁৱৰ মানুহ লৈ ৰাইজ বহিছে ৰাইজত মাতি নিছে বোলে ঠিক আছে প্ৰীতম দাসটো মেইন ঘটনাকাৰী প্ৰীতম দাসৰ ওপৰত আক্ৰোশ বেছি তে এইটো কাৰণে মিটিংটো বহিছে যে তাক মাতি আনি মিটিংটো যেনে তেনে মীমাংসা হৈ গ'ল ৰাইজৰ মতে মীমাংসা হৈছে মীমাংসা হোৱাৰ পিছতো প্ৰীতম দাসক ধৰি তারা 4টা ভাই ককাই মিলি তাক ইমান মারপিট করছে আর অবস্থা নাইকিয়া করে দিছে তার মাক গেছে বসাবলে তার মাক মারি পিটি কাপড় চোপড় ছিঙি দিছে তার দেউতা গেছে বসাবলে তার দেউতাক মারছে তার খুড়া গেছে বসাবলে তার খুড়াক মারছে লড়াটো পরীক্ষা চলি আছে পরীক্ষা দেওয়া অবস্থাত তার আক্রোশমূলক এনেকুৱা ঘটনা কৰিছে ল'ৰাটোৰ অৱস্থা বহুত কাহিল এতিয়া হস্পিটেল আছে কামপুৰৰ পৰা নগাঁও ৰিলিজ দিছে এতিয়া ক'ত কি হৈ আছে মই এতিয়ালৈকে মই নাজানো এতিয়া মই এইটো চাওঁ যে সূক্ষ্ম বিচাৰটো লাগে দুখীয়া মানুহ গৰীব মানুহ ল'ৰাটো স্কুলত পঢ়া ল'ৰা তাৰ ওপৰত যিমান হাৰাশাস্তি ইমান মাৰপিট এইটো আমি হেৰি কৰোঁ যে এইটো সূক্ষ্ম বিচাৰটো হ'ব লাগে এই নিৰহ মানুহৰ ওপৰত এনে অত্যাচাৰ আমি এইটোৰ কাৰণে আমি হেৰি কৰোঁ যে যাতে আমাৰ পুলিচক আমি হেৰিটো জনাইছোঁ মহোদয়ে যাতে সূক্ষ্ম বিচাৰটো আমি পাব লাগে দুখীয়া মানুহ